মুখ্যমন্ত্ৰীজনে পোনপটীয়াকৈ মোক পাগল বুলি কৈছে। পাগল বুলি চুৰ কৰি এটা অনুৰোধ জনাইছোঁ আপোনাক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ নিজৰ সন্মান নাই বুলি আমি জানো, অসমৰ মানুহে জানো, কিন্তু আপুনি মুখ্যমন্ত্ৰীৰ আসনখনৰ সন্মানটো প্লিজ ৰক্ষা কৰক। মুখ্যমন্ত্ৰীজনে মানে এজন বিধায়কক কোৱাটো বাদেই, পৃথিৱীত কোনো এজন মানুহক পাগল বুলি ক'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হওক। আজোৰ কৰি কথাটো ক'লে চাগে ভাল হ'ব। অসমৰ মুখ্যমন্ত্ৰীজনৰ মই প্ৰভুকে কোৱা ভাল হ'ব নেকি, কাৰণ তেওঁক কৈটোতো কেতিয়াও তেওঁ সুমতি কেতিয়াও উদয় নহ'ব, মই জানো। হিমন্ত বিশ্ব শৰ্মাৰ বাইকটো মোক কালি আমাৰ ৰিচাৰ্চ টিমে দিছে আৰু দেখিছোঁ যে মুখ্যমন্ত্ৰীজনে পোনপটীয়াকৈ মোক পাগল বুলি কৈছে। পাগল বুলি কৈছে। এই পাগল বুলি তেওঁ 2022 চনতো তেওঁ অসম বিধানসভাত কৈছিলে। অসম বিধানসভাত যদি কয় তেতিয়াহ'লে তেওঁৰ ওপৰত কেছ দিব নোৱাৰি, কিন্তু বাহিৰত যদি এজন মানুহক কাৰোবাক পাগল বুলি কয় তেতিয়াহ'লে দ্য মেণ্টেল হেল্থ যিখন এক্ট আছে সেই এক্টৰ অনুসৰি 2017 চনৰ বোধহয় এক্টখন 2017 চনৰ মেণ্টেল হেল্থ এক্ট যিখন আছে সেই এক্ট অনুসৰি সেইটো মানে জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে। জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া কথা এটা কৈছে। অসমৰ মুখ্যমন্ত্ৰীজনে মানে এজন বিধায়কক কোৱাটো বাদেই, পৃথিৱীত কোনো এজন মানুহক পাগল বুলি ক'ব নোৱাৰে। আপোনালোকে চাগে জানে সেইটো কথা, কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটোৱে এনেকুৱা ধৰণৰ বিলৌ। ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলোঁ যে তেওঁৰ মুখত অনবৰতে বিষে ওলাই থাকে, বিষ ওলাই থাকে। গতিকে ইমান মানে এজন আনচিভিলাইজড, মানে মই শব্দকেইটা ইংৰাজীত এইকাৰণে ক'বলগীয়া হৈছে, নহ'লে অসমীয়াত শব্দকেইটা তাতকৈ টান মানে ক'লে মানে বেয়াই লাগিব, মানে এজন মুখ্যমন্ত্ৰী কেতিয়াও কোৱা শব্দই নহয়, কিন্তু কথাটো সেইটোৱে। তেওঁ মানে ইমান আনচিভিলাইজ মানুহ এজন যে তেওঁ এই কথাটো নাজানে। তেওঁ নিজে হেল্থ মিনিষ্টাৰ আছিলে, তেওঁ নিজে হোম মিনিষ্টাৰ।